মন বহুতেই ভাল খেল হৈছিলে ছত্তীশগড় ৰায়পুৰত হৈছিলে বীৰবল ইনডোৰ ষ্টেডিয়ামত হৈছিলে তো তোমাৰ কেনেকুৱা অনুভৱ হৈছে মোৰ ভাল লাগিছে ইমান মৰম যাচিছে এই তোমাৰ খেলৰ কাৰণে আচলতে উৎসাহিত তোমাক কোনে কৰিছিল মোৰ দেউতাই কৰিছিল দেউতা ন মোৰ কোচাৰ বিকি ছাৰ মই 2023 চনৰ 4 আগষ্টৰ পৰা মই এই প্ৰেক্টিছ কৰিছোঁ মই জম্মু কাশ্মীৰৰ এজনী তাৰপিছতে মহাৰাষ্ট্ৰৰ এজনী মই শিৱসাগৰ জাতীয় বিদ্যালয় শিৱসাগৰ মই 9ত প্ৰথমে মই আমাৰ যিহেতু ভাগ্যলক্ষ্মী দাসৰ ঘৰ ৰুদ্ৰসাগৰত আৰু আমি ৰুদ্ৰসাগৰীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ যিহেতু আজি কেইদিনমানৰ পূৰ্বে চণ্ডীগড়ত যি আমাৰ MMA মিক্স মাৰ্চেল আৰ্টৰ খেল হৈছিলে সেই খেলত শিৱসাগৰৰ তথা অসমৰ জীয়ৰী ভাগ্যলক্ষ্মী দাসে সোণৰ মেডেল অৰ্জন আজুৰি আনিবলৈ সক্ষম হ'ল তাৰ কাৰণে শিৱসাগৰবাসী হিচাপে ৰুদ্ৰসাগৰবাসী হিচাপে বা অসমবাসী হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ আৰু অনাগত দিনত এনেকৈ নৱপ্ৰজন্ম সদায় খেলৰ প্ৰতি ধাৱমান হওক খেলক আগবঢ়াই নিয়ক কাৰণ কেলৈ ভূপেন হাজৰিকাদেৱে কোৱাৰ নিচিনা ক্ৰীড়াই হ'ল শান্তিৰ প্ৰাংগণ তো ক্ৰীড়াত শান্তি আছে আৰু এই ক্ৰীড়াত খেলত আগবাঢ়ি পিনি আমাৰ নৱপ্ৰজন্ম আগবাঢ়ি যাওক আৰু যিবিলাক আমাৰ অসমত বা ভাৰতত যিবিলাক বেয়া কাম কাৰুকাৰ্য চলি আছে খেলেহে নিৰ্মূল কৰিব পাৰিব সেইবাবে মই নৱপ্ৰজন্মক খেলৰ প্ৰতি আগ্ৰহী হ'বলৈ অনুৰোধ কৰিছোঁ আৰু সকলো আমাৰ মাক দেউতাকসকলে ল'ৰা ছোৱালীক যেনেকৈ শিক্ষাত যেনেকৈ যিমান হেঁচা প্ৰয়োগ কৰে খেলতো হেঁচা প্ৰয়োগ কৰি এখন সুস্থ নাগৰিক সুস্থ ভাৰতবৰ্ষ গঢ়ি তোলক তাৰ কামনা কৰিছোঁ